ইয়াত নিমন্ত্ৰণ পাই আহিলোঁ। ৰাইজক ধন্যবাদ জনালোঁ, তপন দাসকো শুভেচ্ছা জনালোঁ। খুবেই ভাল লাগিলে। ডিমৰীয়াৰ ৰাইজে বিপুল ভোটত ডক্টৰ তপন দাসক এই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত কৰিলে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডিমৰীয়া সমষ্টিটো নতুনকৈ গঠন হৈছিল। এইটো এটা নৱগঠিত সমষ্টি। ইয়াত বিভিন্ন ভাষাভাষী লোক আছে, ধৰ্মাৱলম্বী লোক আছে, সকলোৰে মাজত একতাও আছে আৰু ঐক্যবদ্ধভাৱেই মই দেখিলোঁ যে ডিমৰীয়া ৰাইজে বিপুল ভোটত তপন দাসক জয়ী কৰিলে। মই তপন দাসক কৈছোঁ যে জনসাধাৰণৰ যি আশা আকাংক্ষা, এক্সপেক্টেশ্যন বহুত, গুৱাহাটী মহানগৰৰ কাষতে থকা এই অঞ্চলটোত যথেষ্টখিনি কৰণীয় আছে, কৰিব লাগিব। তেওঁ যিদৰে মেণ্ডেট দিলে, জনাদেশ দিলে, মই ভাবোঁ যে আমাৰ যতন মতিগৰাকীও অধিক দায়বদ্ধ হ'ল আৰু অধিক দায়বদ্ধতাৰে ভৱিষ্যতৰ দিনত এই অঞ্চলৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনক দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰি 2021 চনৰে পৰা যিদৰে কাম কৰিছে আৰু এই 5টা বছৰত আমাৰ বিশ্বাস, কাৰণ জনসাধাৰণে যেনে জনাদেশ দিলে মাননীয় মুখ্যমন্ত্ৰীয়ে শক্তি পাইছে, সাহস পাইছে, উৎসাহ পাইছে আৰু আমি সকলোৱে একেলগে এটা টিম হিচাপে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ কাৰণে আমি নিস্বাৰ্থভাৱে আমি একাগ্ৰতাৰে আমি কাম কৰিম। নতুন মন্ত্ৰী হলত ইতিমধ্যে আপুনি স্থান পাইছে আৰু অসম গণ পৰিষদৰ পৰা কোনোবা প্ৰথম কথা হ'ল যে এইবিলাক কথা মই ইমান ৰাজহুৱাকৈ ক'ব নোৱাৰো। এইখিনি কথা পাতিম আমাৰ ওপৰত প্ৰথম পৰ্যায়ত, কাৰণ যিদিনা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী, দেশৰ মাননীয় গৃহমন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় নবীন ডাঙৰীয়াকে ধৰি বহুকেইগৰাকী ইউনিয়ন মিনিষ্টাৰ, কেইবাখনো দেশৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰীৰ উপস্থিতিত যি শপত গ্ৰহণ হ'ল, তাত মাত্ৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আমি 4গৰাকীয়ে লৈছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই কৈছে যে খুব সোনকালে আকৌ তাৰিখো তেখেতে ঠিক কৰি দিছে, কেতিয়া হ'ব, কোন সময়ত হ'ব, যে নতুন মন্ত্ৰী সভা হ'ব। তালৈকে আমি সকলোৱে অপেক্ষা কৰিব লাগিব আৰু আমাক যি দায়িত্ব দিছে, গুৰু দায়িত্ব বুলি মই গ্ৰহণ কৰিছোঁ। আৰু এটা বৃহৎ বিভাগ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, বাকীকেইটা বিভাগ আমাৰ ওপৰত আগতেই বিভাগকেইটাৰ দায়িত্ব অৰ্পণ কৰিছিল। সেইকেইটা বিভাগৰ উপৰিও এই বিভাগটোৰ জৰিয়তে মই যিমান পাৰোঁ, যিমানখিনিলৈকে কৰিব পৰা যায়, যিবিলাক আঁচনি আছে এই আঁচনিবিলাকৰ সফল ৰূপায়ণৰ ওপৰত গুৰুত্ব দিম। আৰু যোৱাকালিয়ে মই কেইটা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি প্ৰতিটো বিভাগক মই আগতে আইডেণ্টিফাই কৰিছোঁ যে কোনকেইটা কাম আমি 100 দিনৰ ভিতৰত কৰিম। 100 ডেইজৰ প্ৰগ্ৰেম ইতিমধ্যে ঠিক কৰি দিছোঁ।